নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলে দৰমহা বৃদ্ধিৰ দাবীৰে ৰাজ্যজুৰি এক বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছে আৰু সেই আন্দোলনত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী উপস্থিত হৈ ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ দাবীৰে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। গতিকে বাইদেউসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে তেওঁলোকে 1 বছৰৰ দৰমহাৰ মাননি পায়, তাকো নিয়মীয়াভাৱে নাপায়। 1500 টকাত তেওঁলোকে কাম কৰে, 8 ঘণ্টাকৈ কাম কৰে। এইসকলে তেওঁলোকৰ ন্যায্য প্ৰাপ্য দাবীৰ কাৰণে আজি প্ৰতিবাদত বহিবলগীয়া হৈছে। বস্তুৰ মূল্য আকাশলংঘী হৈছে। মেডিচিনৰ পৰা, শাক পাচলিৰ পৰা, খাদ্য সামগ্ৰীৰ পৰা, বস্ত্ৰৰ পৰা, 3 টকা হাৱাই চেণ্ডেলযোৰলৈকে মহিলাৰ কোনোটো বস্তু কম দামত আজি এখন পাকঘৰত নাপায়। গতিকে মহিলাসকলৰ যিসকল মধ্যাহ্ন ভোজন কৰ্মচাৰী আছে তেওঁলোকৰ ন্যায্য প্ৰাপ্য দাবী তেওঁলোকে যি উঠাইছে চৰকাৰে মুকলি কৰি দিব লাগে। আজি শিলখাপুৰ যিসকল উচ্ছেদিত বাসিন্দা আছে তেওঁলোকৰ কেইজনমানক তেওঁলোকে মেনেজ কৰিবৰ কাৰণে দুই এজনে কেইজনমানক মেনেজ কৰিলে, বাকীখিনিক মেনেজ নকৰিলে। শিলখাপুৰ পৰা যে কৃত্ৰিম বানপানী নহয় ইতিমধ্যে এইটো প্ৰমাণিত হৈছে। গতিকে শিলখাপুৰ উচ্ছেদিত ব্যক্তিসকলক তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকে নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈ পেলাই প্ৰতিশ্ৰুতি দি আহিছিলে। আজি 6 জনগোষ্ঠীয় প্ৰতিনিধিসকলে ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা। এইখন চৰকাৰ ভুৱা, বাকী আৰু ফাঁকিৰে অসমৰ ৰাইজক লুণ্ঠন কৰি আহিছে। ইতিমধ্যে দেখিছে স্মাৰ্ট মিটাৰে মানুহক হাহাকাৰ কৰিছে। আজি তাৰিখত প্ৰিপেইড যিবিলাক মিটাৰ লগালে মানুহৰ হাতত কোনোবা সময়ত মোবাইলত পইচা নাথাকে, কিন্তু এই প্ৰচণ্ড গৰমত ৰিচাৰ্জ শেষ হ'লে লাইনটো শেষ হৈ যায়। এই গোটেই হঠকাৰী সিদ্ধান্তৰ আমি প্ৰতিবাদ জনাইছোঁ আৰু মুখ্যমন্ত্ৰীক আমি ক'ব বিচাৰিছোঁ স্কুল বন্ধ কৰিছে। মদৰ ৰাজহৰে ৰাজ্য চলোৱা মুখ্যমন্ত্ৰীয়ে বেছি ডাঙৰ কথা ক'লে শোভা নাপায়। ভাল এৰি শিয়াল খেদাতকৈ অসমৰ ৰাইজৰ হৈ, অসমৰ যুৱ প্ৰজন্মৰ হৈ, অসমৰ মাতৃ সমাজৰ হৈ কাম কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান প্ৰতিশ্ৰুতি দি চৰকাৰ আহিছে। আজি তাৰিখত তেওঁলোকৰ মন্ত্ৰীয়ে, কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে যে এই গোটেই প্ৰতিবেদন বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন তেওঁলোকে গৱেষণাগাৰত কৰি আছে বুলি কয়। গতিকে এনেকুৱা এখন চৰকাৰ মিছা, বাকী আৰু ফাঁকিৰে আহিছে। ৰাইজক তেওঁলোকে এটা ৰাম ঠগন দি আহিছে। গতিকে তাৰ প্ৰতিবাদত যি প্ৰতিবাদ কাৰ্যসূচী আমি পূৰ্ণ সমৰ্থন জনাই আমি তেওঁলোকৰ লগত সহমৰ্মিতা প্ৰকাশ। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আমাৰ ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলে মাহিলী 1500 টকাকৈ মাননি লাভ কৰিবলৈ সক্ষম হয়। আৰু ৰন্ধনকৰ্মী সহায়িকাসকলে এই যি 1500 টকা মাহিলী মাননি লাভ কৰে, সেই মাননিৰ 1000 টকা দিয়ে কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে দিয়ে 500 টকা। যদিও ৰন্ধনকৰ্মী সহায়িকাসকলে এই সামান্যতম 1500 টকা মাহিলী মাননি লাভ কৰে, সেই মাননিও প্ৰতি মাহে ৰন্ধনকৰ্মী সহায়িকাসকলে লাভ কৰিবলৈ সক্ষম নহয়। তাৰোপৰি ৰন্ধনকৰ্মী সহায়িকাসকলৰ এই 1500 টকাৰ যি মাননি আছে সেয়াও বছৰৰ 12 মাহৰ বাবে লাভ নকৰে, মাথো বছৰৰ 10 মাহৰ বাবেহে লাভ কৰিবলৈ সক্ষম হয়। সেয়েহে আমাৰ ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলে দীৰ্ঘদিন ধৰি আমাৰ অসম চৰকাৰকে হওক বা কেন্দ্ৰীয় চৰকাৰকে হওক দাবী জনাই আহিছে যে তেওঁলোকৰ যি মাননি আছে সেই মাননি 1500 টকাৰ পৰা বৃদ্ধি কৰি অতি কমেও 5000 টকালৈকে বৃদ্ধি কৰিব লাগে।